এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ নেলি হত্যাৰ প্ৰতিবাদত ওলাই আহিল আমছু। এইবাৰ আমছুৰ প্ৰতিবাদত যোগদান কৰিলে সাধাৰণ ৰাইজেও। নেলিৰ ঘটনাত নিহত হোৱা সকলৰ বাবে কৰিলে সমূহীয়া দুৱা। উল্লেখযোগ্য যে 1983 চনৰ 18 ফেব্ৰুৱাৰীত নেলিত সংঘটিত হৈছিল অমানৱীয় ঘটনা। উক্ত ঘটনাত নিহত হোৱা সকলে পোৱা নাছিল ন্যায়। তদন্তৰ বাবে গঠন হোৱা তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱা নাছিল। সেয়ে প্ৰতি বছৰে 18 ফেব্ৰুৱাৰীৰ দিনটো কলা দিৱস হিচাপে পালন কৰা হয়। সেই মৰ্মে আজি আমছুৱে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে হুজাই জিলা আমছুৱে চাংমাজিত কলা বেজ পৰিধানেৰে কলা দিৱস পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গণহত্যাৰ বলি হোৱা লোকৰ আত্মাৰ শান্তিৰ কামনা কৰি মহান আল্লাহৰ ওচৰত কৰে দুৱা প্ৰাৰ্থনা। আজি 18 ফেব্ৰুৱাৰী আৰু 18 ফেব্ৰুৱাৰী 1983 চনত সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ ইতিহাসৰ এক কলংকিত দিন আছিল, য'ত নেলি মেছেকাৰ হৈছিল আৰু এই মেছেকাৰত বহু লোকৰ প্ৰাণ গৈছিল। গতিকে আজি সমগ্ৰ অসমৰ লগতে আমছু হুজাই জিলা সমিতিয়ে এই শ্বহীদসকলৰ বা নিহতসকলৰ আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু এই ঘটনাৰ পৰা স্পষ্ট প্ৰমাণ যে ভাৰতৰ ইতিহাসত এক কলংকিত দিন, যি মেছেকাৰত কোনো ধৰণৰ ন্যায় ভুক্তভোগী পৰিয়ালে আজিলৈকে পোৱা নাই। গতিকে অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলে নিজৰ ওপৰত হোৱা প্ৰতিটা অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰাপ্তিৰ বাবে তেখেতসকলে সুশিক্ষিত হ'ব লাগিব, সবল হ'ব লাগিব আৰু শক্তিশালী হ'ব লাগিব। প্ৰতি বছৰৰ এই 18 ফেব্ৰুৱাৰীৰ দিনটো কলা দিৱস হিচাপে পালন কৰোঁ। কাৰণটো হ'ল তদানীন্তন চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি দিছিলে, কিন্তু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ সৎ সাহস নহ'ল। কাৰণটো হ'ল যে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ লগে লগে সেই দুষ্কৃতিকাৰীসকল চিনাক্ত হৈ পৰিব আৰু দুষ্কৃতিকাৰীসকল চিনাক্ত হোৱাৰ লগে লগে সেই পৰিয়ালৰ লোকসকল ন্যায় পাব। গতিকে সেই ধৰ্মীয় মুছলমান লোক হোৱাৰ বাবে সেই লোকসকলক ন্যায়ৰ পৰা বঞ্চিত কৰিছে। গতিকে আমি স্পষ্টভাৱে দাবী জনাইছো যে আমাৰ এই লোকসকলে যিমান দিন পৰ্যন্ত ন্যায় নাপাব আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। গতিকে ন্যায় দিয়াৰ স্বাৰ্থত তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে আৰু এই লোকসকলৰ পৰিয়ালক আৰ্থিকভাৱে এককালীন সাহায্য দিব লাগে আৰু লোকসকলক শ্বহীদ ঘোষণা কৰিব লাগে আৰু দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰিব লাগে। সেই দুষ্কৃতিকাৰীসকলৰ বংশবোৰকো চিনাক্ত কৰিব লাগে আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখনত এই ধৰণৰ জঘন্য বৰ্বৰ ঘটনা সংঘটিত কৰা সকলক চিনাক্ত কৰি সেই লোকসকলক চিনাক্ত কৰিব লাগে আৰু শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমি স্পষ্টভাৱে দাবী জনাইছো অতি শীঘ্ৰে এই লোকসকলৰ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰখনে বিশেষ পদক্ষেপ ল'ব লাগে। অন্যথা আমি আগন্তুক দিনত এনেধৰণৰ আমাৰ দুৱা বা কলা দিৱস পালন কৰি গৈ থাকিম আৰু ইয়াৰ উপৰিও আমাৰ প্ৰতিবাদী কাৰ্যসূচীও অধিক তীব্ৰতৰ ৰূপত কৰি গৈ থাকিম। স্পষ্টভাৱে আমি সকীয়াই দিছো। এইখিনি আমাৰ আছিলে দাবী। সকলক আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ বাবে আমি দুৱা প্ৰাৰ্থনা কৰিছো আৰু আমাৰ এই দুৱা প্ৰাৰ্থনাৰ কৰাৰ উপৰিও আমি প্ৰতিবাদী সভা পাতো। কাৰণ আমাৰ প্ৰতিবাদ আমি এইকাৰণে কৰোঁ কাৰণ চৰকাৰখনে আমাৰ যিবিলাক মানুহক হত্যা কৰিছিল সেইসকলৰ পৰিয়ালক ন্যায় দিবৰ কাৰণে আমি প্ৰতিবাদ কৰোঁ আৰু যিমান দিনলৈকে চৰকাৰখনে সেইসকল লোকৰ পৰিয়ালক ন্যায় নিদিব বা সেইসকল পৰিয়ালৰ লোকক এককালীন সাহায্য নিদিব সিমান দিনলৈকে আমি প্ৰতিবাদ সাব্যস্ত কৰি যাম। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।